ৰিলিজ কৰিব আমি ইয়াৰ নেচাৰেল ৰিলিজৰ আমি গংগাধৰ নদীত ৰিলিজ ৰিলিজ কৰিব হয় ছাৰ আপুনি কিবা ক'ব নেকি ৰাইজক কিবা আপুনি মেছেজ দিব খুজিছে নেকি ৰাইজক আমি এইটোৱে মেছেজ দিম এইটো হ'ল কাছ হয় আমাৰ ৱাইল্ড লাইফ শ্বেডিউল 1ত পৰে হয় তো বিষয়টো এনেকুৱা এই বস্তুটোৱে আমাৰ ইকো লেভেলটো মেইনটেইন কৰি ৰাখে কাছ যদি নাথাকে আমাৰ ইকো লেভেল বেলেঞ্চিঙত সমস্যা হ'ব গতিকে আপোনালোকৰ দৰে এই গাঁৱৰ ৰাইজে যেনেকৈ বস্তুটো মাছ মাৰোঁতে উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হোৱাৰ পিছত সুৰক্ষিতভাৱে ইয়াক একো অনিষ্ট নকৰাকৈ যেনেকৈ আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত হেণ্ডঅভাৰ কৰি দিছে ঠিক তেনেদৰে যাতে বেলেগ ৰাইজেও যাতে এনেকুৱা কৰে আপোনালোকেও এই মেছেজটো আপোনালোকৰ তৰফৰ পৰাও দিব আমিও চেষ্টা কৰিম দিম যাতে নেক্সটতো যদি ৱাইল্ড লাইফৰ জীৱ জন্তু ধৰা পৰে কোনো অনিষ্ট নকৰাকৈ লগে লগে বন বিভাগক যোগাযোগ কৰিব লাগিব খবৰ দিয়ে হয় ধন্যবাদ ছাৰ থেংক ইউ Hey guys, good afternoon. So friends, আজি আমাৰ গাঁৱৰ নৈত এটা কাছ মাছ পাইছে সেইটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ এইটো এটা কাছ হয় এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে হ'ব আমি উঠাই লওঁ এইবোৰক এটি ভিডিঅ' পাৰি দিলে দুইদিকে খোলা দেখি এটা কি এটা ছোট হবে এটা বস্তা মরি যাবে কিন্তু বস্তাত ডাঙৰ বস্তা লাগিব নহ'লে কিন্তু এইটো হেৰি হৈ যাব এইটোৱে হ'ল ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আমাৰ এইটো আচ্ছা কোনে পাইছিলে বস্তুটো প্ৰথম কোনে জালত পাইছে জালত কোনে পাইছিলে কোনে মাছ মাৰোঁতে কোনে পাইছে ডিঙিটো হেৰি হৈছে ছাৰ ডিঙিটো ঠিক একো নহয় কোনে পাইছিলে একো নাই খালি আমি জাষ্ট সুধিমহে কথা জাল মাৰিব লাগিল গুচি গ'ল আমি ৰাইজে ৰাখিছোঁ উল্টাই দিওঁ না আমি যখন ক'ব উল্টাব কৈ যাব না আচ্ছা কওকচোন আপোনালোকে ক'ত পাইছিলে এই ইয়াতে বেছি জাল কওকচোন মানে বস্তুটো কেনেকৈ পালে ক'ত পালে হয় ছাৰ আমাৰ ইয়াত এটা শংকোচ নামৰ নৈ আছে এইটো নৈত মাঝি আৰু কি মাছ মাৰিছে মাছ মাৰোঁতে মাঝি জালত উঠিছে এইটোৱে পাব্লিকে আৰু এইটো অনষ্ট নকৰি ৰাইজে কি নদী হয় এইটো শংকোচ নৈ কয় আমাৰ লোকেল ভাষাত বুঢ়া নদী বুলি কয় বুঢ়া নদী আৰু সেইটো পাব্লিকে ৰাখিছে অনষ্ট নকৰি এইটো আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মানুহৰ লগত যোগাযোগ কৰি আপোনাক এইটো গতাই দিছে কিমান সময় আগতে ধৰক কিমান হ'ব মই মোটামুটি 10টামান বজাত পাইছে আচ্ছা মানে মাছ মাৰোঁতে মাছ মাৰোঁতে জালত উঠিছে অঁ ৰাইজে এইটো অনষ্ট নকৰি এইটো ঝাপচাবাৰী পাটফৰ এইটো জেগাটোৰ নাম হয় ঝাপচাবাৰী পাটফৰ হয় আপোনালোকে গোটেই ৰাইজে দেখা পাইছে আৰু মাছ মাছ মাৰাটো আমি দেখিলোঁ মাঝিহঁতক আমি কৈ দিলাম যে মাছটো অনিষ্ট কৰিব নোৱাৰি সেইটো কাৰণে আমি ফাৰ্ষ্টত দিব গতাই দিম ঠিক আছে আমি এতিয়া লৈ যাম লৈ গৈ ইয়াত নেচাৰেল হেৰিত আমি ৰিলিজ কৰি দিম চবকে ধন্যবাদ জনাইছোঁ
আপোনালোকে বস্তুটো মানে সযত্নে ৰাখিছে, সুৰক্ষিতভাৱে ৰাখিছে। ৱাইল্ড লাইফটো এইটো আপোনাৰ চিডিউল 1ত পৰে। গতিকে এইটো যে ইমান সযত্নকে ৰাখি আমাক যে খবৰ দিছে, বস্তাটা এতিয়া আমি লৈ যাম, তেওঁ নেচাৰেলি ভালকৈ ধৰি ৰাখৰে এই যে বস্তা আনো ছাৰ এইটো ক'ত ৰিলিজ কৰিব? আমি ইয়াৰ নেচাৰেল ৰিলিজত আমি গংগাধৰ নদীত ৰিলিজ গংগাধৰ নদী ৰিলিজ কৰিব। হয় ছাৰ, আপুনি কিবা ক'ব নেকি ৰাইজক? কিবা আপুনি মেছেজ দিব খুজিছে নেকি ৰাইজক? ৰাইজক আমি এইটোৱে মেছেজ দিম, এইটো হ'ল কাছ হয়, হয় আমাৰ ৱাইল্ড লাইফ চিডিউল 1ত পৰে। হয় তো বিষয়টো এনেকুৱা, এই বস্তুটোৱে আমাৰ ইক' লেভেলটো মেইনটেইন কৰি ৰাখে। হয়। কাছ যদি নাথাকে আমাৰ ইক' লেভেল বেলেঞ্চিঙত সমস্যা হ'ব। গতিকে আপোনালোকৰ দৰে এই গাঁৱৰ ৰাইজে যেনেকে বস্তুটো মাছ মাৰোঁতে উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হোৱাৰ পিছত সুৰক্ষিতভাৱে ইয়াক একো অনিষ্ট নকৰাকৈ যেনেকে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত হেণ্ডঅভাৰ কৰি দিছে, হয়। ঠিক তেনেদৰে যাতে বেলেগ ৰাইজেও যাতে এনেকুৱা কৰে, আপোনালোকেও এই মেছেজটো আপোনালোকৰ তৰফৰ পৰাও দিব, আমিও চেষ্টা কৰিম দিম, যাতে নেক্সটতো যদি নেক্সটতো মানে ৱাইল্ড লাইফৰ জীৱ জন্তু ধৰা পৰে কোনো অনিষ্ট নকৰাকৈ লগে লগে বন বিভাগক বা যোগাযোগ আৰক্ষী বিভাগক যোগাযোগ কৰিব লাগিব। খবৰ দিয়ে। হয়, ধন্যবাদ ছাৰ, থেংক ইউ। ঠিক আছে, আমি মানে বেছি দেৰি নকৰোঁ, release কৰি দিম। ঠিক আছে। ইয়াৰ ওপৰঞ্চি সাপ চাপ যিকোনো বস্তু মাৰিব নালাগে। হয় ছাৰ, পুখুৰী ধ্বংস কৰিব নালাগে, সেইটোৱে আৰু। অজগৰ পালে না ৰণ পালে আমি আপোনালোকে দিছে। আচ্ছা এইটো লোকেশ্যনটো হয়, এইটো চাপুচাবাৰী পাৰ্ট 4 হয়। এইটো আমাৰ সন্ন্যাসী মন্দিৰ আছে। বড় বস্তা একটা দিলি আনছি কত দেখছি হরিণ তেলে ফরেস্টর যে কটা বস্তু সাপ মারলে ভিডিও করলে কুকুর পাল্টা দিয়ে তো জেল হয় জল পাল্টা করে ভিডিও বাড়ি ও সাপ সাপ নিয়ে যাবে না
মোৰ কেমেৰাটা কি হৈছে কৈছে না চাবলৈ